বহুত ভাল ল'ৰা ছোৱালী কেতিয়াবা ফাইনেল লিষ্টত নাম নাহে, গতিকে যদি ইণ্টাৰেষ্ট আছে একেৰাহে লাগি থাকিলে সফল হ'ব। আৰু ৰিজাল্টৰ কথা ইমান চিন্তা কৰা নাছিলোঁ আৰু পঢ়ি গৈছিলোঁ। আৰু পঢ়ি ভাল লাগিছিলে, মই ইঞ্জিনিয়াৰিঙৰ মই গ্ৰেজুৱেট। সেইটোৱে কথা, মানে সফল হ'বলৈ যে এইটো পৰীক্ষা দিব লাগিব তেনেকুৱা কথা নহয়। যোনটো কাম কৰি ভাল লাগে সেই কামটোত সদায় মানুহে সফল হ'ব। স্বাগতম জনাইছোঁ কাৰেণ্ট ট্ৰেণ্ড আছামলৈ আৰু এই বিশেষ অনুষ্ঠানৰ সৈতে মই মন্তুল দলৈ। কঠোৰ অধ্যৱসায়, একাগ্ৰতা আৰু ধৈৰ্য থাকিলে সকলোতে যে উপকৃত হ'ব পাৰি, সকলোতে ছাকচেছ হ'ব পাৰি, তাৰেই উদাহৰণ বহু ব্যক্তি থাকে। আজি তেনে এজন ব্যক্তিক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতে কালি যি লোকসেৱা আয়োগৰ যি ফলাফল ঘোষণা কৰা হৈছে সেই ফলাফলত APSৰ 8th ৰেংক পাবলৈ সক্ষম হৈছে। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আপোনাৰ নামটো আৰু সম্পূৰ্ণ পৰিচয়টো দৰ্শকসকলৰ বাবে জানিব বিচাৰিছোঁ। হয়, মোৰ নাম বিকাশ নন্দন বৰা। মোৰ ঘৰ নাৰায়ণপুৰত, লখিমপুৰৰ ভোলাবৰী গাঁৱত। হয়, মই ইঞ্জিনিয়াৰিং কৰা, যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা কম্পিউটাৰ ছায়েন্সত ইঞ্জিনিয়াৰিং কৰিলোঁ। তাৰপিছত মই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা MTech কৰিলোঁ। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ওলাই মই APSC প্ৰিপাৰেশ্যনতে লাগি আছিলোঁ চিভিল ছাৰ্ভিচৰ। তাৰ মাজতে মই 23 চনত আছাম ছেক্ৰেটেৰিয়েটত জইন কৰিছিলোঁ কম্পিউটাৰ অপাৰেটৰ হিচাপে। আৰু এইটো মোৰ দ্বিতীয় ইণ্টাৰভিউ আছিলে। দ্বিতীয় ইণ্টাৰভিউত মই মানে APSC দ্বিতীয়। হয়। আৰু কি ক'ব যে মানুহ বহুতে বিচাৰে এজন প্ৰশাসনিক বিষয়া হ'বলৈ বা প্ৰশাসনিক বিষয়া হোৱাৰ বহুতৰ এটা সপোন থাকে। আপোনাৰো হয়তো সেইটো সপোন আছিলে, কিন্তু তাৰ মাজতে জনতা ভৱনত যি আপুনি কৈছিলে যে 2023 চনৰ পৰা কাম কৰি আছে, আপুনি তেতিয়া ভাবিছিল নে যে আজি যিটো সপোন পূৰা হৈছে, কালিৰ দিনটোত আমি দেখিছিলোঁ যে আপোনাৰ সপোনটো পূৰা হৈছে, আপুনি যেতিয়া ভাবিছিল নে যে এদিন আপুনিও এনেকুৱা এটা হ'ব? আৰু জনতা ভৱনত যেতিয়া চাকৰি কৰি আছিল তেতিয়া সেইটো ভাবিছিল নে যে তাত যিহেতু কামৰ প্ৰেছাৰ বহুত থাকে, বাকী অসমৰ যিমানবিলাক কাৰ্যালয় থাকে তাতকৈ কিন্তু চৰকাৰী অফিচ হিচাপে জনতা ভৱনৰ প্ৰেছাৰটো বহুত বেছি, গতিকে তেতিয়াও আপুনি সময় মিলাই নিজৰ অধ্যয়ন কৰি গৈছিলে, কেনেদৰে মিলাইছিলে সেইখিনি? মানে মই চাকৰি আগৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰিছিলোঁ আৰু এতিয়াতো চাকৰিৰ মাজত থাকি কৰিছিলোঁ। যিখিনি সময় পাওঁ অফিচৰ পৰা গৈ বা অফিচৰ মাজতো যিখিনি সময় পাওঁ নিউজ পেপাৰ এইখিনি চাই থাকোঁ। বাকী ৰিজাল্টটো নিজৰ হাতত নাথাকে। বাকী নিজে কৰিব পৰা যোনটো মোৰ হাতত আছে সেইটো মোৰ কষ্টটোৱে আছে, বা মই যিখিনি পঢ়োঁ সেইখিনিয়ে আছে। বাকী ভাবোঁ সেইখিনি ভালকৈ নিজৰ ডিউটিটো নিজে কৰি গ'লে ৰিজাল্টটো ডেফিনেটলি ভালেই হ'বগৈ পিছত। আৰু ৰিজাল্টৰ কথা ইমান চিন্তা কৰা নাছিলোঁ আৰু পঢ়ি গৈছিলোঁ। আৰু পঢ়ি ভাল লাগিছিলে, মই ইঞ্জিনিয়াৰিঙৰ মই গ্ৰেজুৱেট। আৰু এতিয়া আহি পেলাই মই আৰ্টছৰ ছাবজেক্ট গোটেইখিনি পঢ়িব লগা হৈছিলে। মানে নতুন বহুত ভাল পাইছিলোঁ পঢ়ি ভাল লাগিছিলে। আৰু হয়তো চাগে সেইটোৱে সহায় কৰিলে, সেইটো কাৰণে সফল হ'ব পাৰিম। মানে কেনেকৈ সময় মিলাইছিলে মই সেইটোৱে জানিব বিচাৰিছোঁ। যে বহুতে ধৰক অকল পঢ়ি থাকিও বহুতে ধৰক টাইম মিলাব নোৱাৰে, অকল পঢ়ি থাকিও ধৰক বেলেগ কাম কৰা নাই, অকল পঢ়ি আছে, তেওঁলোকেও বহু ক্ষেত্ৰত টাইম মিলাব নোৱাৰে। কিন্তু আপুনি এটা চৰকাৰী চাকৰি কৰি আছিল, তাকো জনতা ভৱনত কাম কৰি সময়বিলাক কেনেকৈ মিলাইছিলে? ৰাতি হওক বা ধৰক দিনটোতো কামেই কৰিব লাগে, 5 বজালৈকে হয়তো কাৰ্যালয়ত থাকিবই লাগে, গতিকে কেনেদৰে সম্ভৱ কৰি তুলিলে? মই চাকৰিত জইন কৰাৰ পিছত মই মূল পৰীক্ষাৰ আগত মই লিভ লৈছিলোঁ বাৰু, এমাহৰ লিভ লৈছিলোঁ। বাকীখিনি সময়ত আপোনাৰ কিমান ঘণ্টাকে পঢ়িব লাগিব সেইটো কথা নাই, যেতিয়াই সময় পায় তেতিয়াই পঢ়িব লাগিব। মই তেনে একো মানে এনেকুৱা নাই যে দিনটোত 4 ঘণ্টা 5 ঘণ্টা পঢ়িব লাগিব। এনি টাইম মনত মানে সেইটোৱে ভাবি থাকিব লাগিব। মই আজি কিবা এটা আৰ্টিকল এটা নিউজ পেপাৰত পঢ়িলোঁ, তো সেইটো কেনেকুৱা কুৱেশ্যন আহিব পাৰে, তাৰ পৰা কেনেকুৱা আৰু ইণ্টাৰলিংকড কি টপিক আছে সেইখিনি কথা ভাবি থাকিব লাগিব। বস্তুটো মানে গোটেই ছাবজেক্টবিলাক জীয়াব লাগিব নিজৰ কাৰণে, সদায় ভাবি থাকিব লাগিব এইখিনি বস্তু। আৰু সেইটো কাৰণে একো টাইম নাই যে 1 ঘণ্টা পঢ়িলোঁ 2 ঘণ্টা পঢ়িলোঁ, যেতিয়াই পায় তেতিয়া পঢ়িলেই হ'ল। তাৰ আগতে কি কৰিছিলে যেতিয়া আপুনি জনতা ভৱনত এতিয়া 2023 পৰা কৰি আছে বুলি ক'লে, আৰু তাৰ আগতে আপুনি কি কৰি আছিলে? মই তেজপুৰ ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰি ওলালোঁ 2020ত। মই মাষ্টাৰ্ছ কৰি থাকোঁতেই ক'ভিড হ'ল। তাৰ পাছত তেতিয়াতো ঘৰত সোমাই যোৱা হ'ল। তেতিয়াই মানে মোৰ চিভিল ছাৰ্ভিচেছৰ প্ৰতি ইণ্টাৰেষ্টটো আহিলে। 2021 চনৰ পৰা মই পঢ়াটো মানে এটা
ষ্ট্ৰাকচাৰ্ড এটা পঢ়া আৰম্ভ কৰিছোঁ 21 চনৰ পৰা কোচিং এটা লৈছিলোঁ মই অনলাইন সেইটোৰ পৰাই মই 2021 চনৰ পৰা অনলাইন কোচিং মানে কেনেকে কৰিছিলে ক্লাছ মানে কিমান সময়ৰ পৰা কিমান সময় বা কিমান সময় থাকে ক্লাছ তেনেকুৱা দিনটোত ধৰক আপোনাৰ 2 ঘণ্টাৰ পৰা 4 ঘণ্টা এনেকুৱা ক্লাছ থাকে তেনেকে কৰা যায় আৰু বাকী কেতিয়াবা ক্লাছ কৰা নাযায়ও টপিকখিনি যোনখিনি ষ্টাডি মেটেৰিয়েল পাওঁ সেইখিনিকে পঢ়া যায় যদি বুজি নাপাওঁ তেতিয়া ক্লাছটো ভালকে চালোঁ এনেকুৱা কৰিছিলোঁ বাকী সেইখিনি মই তেতিয়া 21 চনৰ পৰা যোনটো তাৰ পিছত যোনটো প্ৰিলিমছ হৈছিলে সেইটোত মই ইণ্টাৰভিউলৈকে গ'লোঁ সেইটো প্ৰিলিমছটোৰ পিছত মই মেইনছৰ আগত মানে এইটো PSC তাৰ আগৰটোত মেইনছৰ আগত মই ইয়াতে জইন কৰিছোঁ আছাম ছেক্ৰেটাৰিয়েটত তাৰপিছত যিহেতু বেছিভাগ পৰ্চনৰ আচলতে মোৰ প্ৰিপেৰেশ্যনটো আগতেই হৈ আছিলে তো ইয়াত আহি পেলাই এইখিনি বস্তু আনচাৰ ৰাইটিং প্ৰেক্টিচ যি লাগে ইয়াৰ কাৰণে সেইখিনি কাম কৰিলোঁ তো সেইখিনি আৰু যেহেতু মই প্ৰথমেই কৈছোঁ যে সকলোৱে এজন প্ৰশাসনিক বিষয়া হ'বলৈ বিচাৰে বহুতে বিচাৰে সকলোৱেতো ভুল হৈছে গতিকে বহুতে বিচাৰে গতিকে এই বিচৰাসকলক যিসকলে এতিয়াও ধৰক বহুবাৰ ট্ৰাই কৰিছে কিন্তু পৰা নাই কিন্তু তেওঁলোকে কষ্ট কৰি আছে কিন্তু বৰ্তমানলৈকে পৰা নাই আপোনাৰ এইটো দ্বিতীয়বাৰ বুলি ক'লে ন হয় দ্বিতীয়বাৰ গতিকে যিসকলে ধৰক কষ্ট কৰি আছে বা কৰিব পাৰিম বুলি তেওঁলোকে মনত এটা আশা ৰাখিছে সেইসকলক কি ক'ব যিহেতু যদি সঁচাকৈ ইমান দিনৰ পৰা চেষ্টা কৰি আছে ডেফিনেটলি বস্তুটোত ইণ্টাৰেষ্ট আছে সেইটো কাৰণে ইমান দিন লাগি থাকিব পাৰিছে আৰু লাগি থাকিলে সদায় এদিন সফল হ'বই লাগিলে আজি হোৱা নাই কাইলৈ হ'ব আৰু এইটো ৰিজাল্টটো মানে বহুত মানে অলপ ডাইচি হৈ গ'ল গেমটো গম পায় সফলতাৰ যোনটো পাৰ্চেণ্টেজ সেইটো অলপ কম তো বহুত ভাল ল'ৰা ছোৱালী কেতিয়াবা ফাইনেল লিষ্টত নাম নাহে গতিকে যদি ইণ্টাৰেষ্ট আছে একেৰাহে লাগি থাকিলে সফল হ'ব ঘৰৰ পৰা কোনোবা আহিছেনে আপোনাৰ এতিয়া যিহেতু ইমান ভাল খবৰ এটা পাইছে যিহেতু আপুনি এতিয়া গুৱাহাটীতে ব্যস্ত নিজৰ কামতে ব্যস্ত ইমান ভাল খবৰটো পোৱাৰ পিছতো গতিকে ঘৰৰ পৰা কোনোবা আহিছেনে ঘৰৰ পৰা এতিয়া অহা নাই মই যাম বুলি কৈছোঁ মই অতি সোনকালে ঘৰলৈ যাম আৰু এইটো চাকৰি কেতিয়া আহিব এইটো চাকৰি মই এইটো ৰিলিজ ল'ব লাগিব যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিব তাৰপাছত ৰিলিজ ল'ম আৰু শেষত কি ক'ব মই প্ৰথমে কৈছোঁ যে অধ্যৱসায় ধৈৰ্য সাহস বা এইখিনি মানুহক লাগে যিকোনো এটা জাৰ্ণি যেতিয়া যিকোনো এটা গ'ল থাকে মানুহৰ সেইখিনি লাগে একেবাৰে শেষত আপোনাৰ যিহেতু সময় বহুত কম সেইকাৰণে একেবাৰে সৰুকে সুধিছোঁ একেবাৰে শেষত কি ক'ব যে কেনেদৰে আগবাঢ়িব লাগে মানুহে জীৱনত অকল এয়া বুলিয়ে নহয় কেৱল লোকসেৱা আয়োগৰ বা তেনেকুৱা ধৰণৰ কথা নাই বিভিন্ন ক্ষেত্ৰত এতিয়া ধৰক ছাকচেছফুল মানুহবিলাকৰ আমি পিছফালে চাওঁ যে তেখেত কেনেকৈ ছাকচেছ হ'ল আপুনি আজি APS হৈছে গতিকে আপুনি কেনেদৰে ছাকচেছ হ'ল আপোনাক চাব কিন্তু যিসকল ধৰক হোৱা নাই সেইসকলক আপুনি কি ক'ব সেইটোৱে কথা মানে সফল হ'বলৈ যে এইটো পৰীক্ষা দিব লাগিব তেনেকুৱা কথা নহয় যোনটো কাম কৰি ভাল লাগে সেই কামটোত সদায় মানুহে সফল হ'ব সেইটো কাৰণে নিজৰ যোনটো ডমিনেণ্ট যোনটো ট্ৰেড বুলি কয় যোনটোত মানুহ পাৰ্গত সেই বস্তুটো নিজেই বিচাৰি উলিয়াব লাগিব নিজৰ মাজত সেই বস্তুটো যেতিয়া নিজেই বিচাৰি উলিয়াব তাৰপাছততো তেওঁ একো কষ্ট কৰিবই নালাগে বহুত কষ্ট কৰিলে কষ্ট অনুভৱেই নহ'ব আপুনি সেই কামটোত ভাল পাব নিজে কৰি মই কওঁ যে মানে নিজৰ যোনটো সেইটো নিজৰ যোনটো ট্ৰেড সেইটো আপুনি নিজেই বাছি উলিয়াব লাগিব বিচাৰি উলিয়াব লাগিব নিজকে সেই বস্তুটো আৱিষ্কাৰ কৰিব লাগিব তাৰপাছত সেই পথত যদি আগুৱাই যায় আপোনাৰ একো কষ্ট নহয় সেই পথটো আৰু যদিও ছাকচেছ সোনকালে নাপালেও এদিন হ'লেও এদিন পাবই লাগি থাকিলে মানে পাবই ফলটো পাব আপোনাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফলাফল কেনেকুৱা আছিল মেট্ৰিকত মই 79.83% পাইছিলোঁ ক'ৰ পৰা আহে মই ভোলাবৰী হাইস্কুলৰ পৰা আৰু হায়াৰ ছেকেণ্ডেৰী মই প্ৰাগজ্যোতিকা একাডেমী যোৰহাটৰ পৰা কৰিছিলোঁ তাত মোৰ 76.2 আছিল গতিকে ধন্যবাদ জনাইছোঁ আৰু বৰ বিশেষ কথা নাপাতো আপুনিও আৰু আগুৱাই যাওক ভালদৰে কাম কৰক ৰাজ্যখনৰ সেৱা কৰক সেয়াই আমাৰো আশা এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হিচাপে আপুনি কাম কৰক সেয়া আমাৰ আশা ধন্যবাদ জনাইছোঁ আজি ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে আৰু আমি আজি কথা পাতিলোঁ এয়া আছিল বিকাশ নন্দন বৰা APSৰ 8th ৰেংক পাইছে কালি অসম লোকসেৱা আয়োগৰ যি ফলাফল সেই ফলাফল আপোনালোকে ইতিমধ্যে গম পাইছে সেই ফলাফলৰ পিছত তেওঁ যিহেতু ইতিমধ্যে জনতা ভৱনত কৰ্মৰত জনতা ভৱনৰ এগৰাকী কৰ্মচাৰী
তাৰ মাজতে এই ফলাফল পাই তেওঁ আনন্দিত আৰু তেওঁ আগুৱাই যাওক, এয়াই আমাৰ আশা। আৰু এনেধৰণৰ বহু অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিম। চাই থাকিব কাৰেণ্ট ট্ৰেণ্ড আছাম।